মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি এই চাৰিটা মহান দান কৰক মহাদেৱৰ কৃপা দৃষ্টি আপুনি অৱশ্যে লাভ কৰিব আপুনি যদি বিচাৰিছে মহাদেৱে আপোনাৰ ওপৰত আশীৰ্বাদ প্ৰদান কৰক আপুনি যদি বিচাৰিছে মহাদেৱৰ কৃপা আপুনি লাভ কৰক তেনেহলে 26 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি সেই দিনাখন আপুনি এই চাৰিটা মহান দান কৰিবলৈ নাপাহৰিব আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি কি চাৰিটা মহান দান কৰিলে আপুনি মহাদেৱ শিৱৰ কৃপা লাভ কৰিব আপুনি মহাশিৱৰাত্ৰিৰ দিনাখন কি কৰিব পাৰে কোলা তিল দান কৰিব পাৰে তেতিয়া হলে কি হয় আপোনাৰ যিকোনো পিত্ৰ দুখৰ পৰা আপুনি মুক্ত হ'ব পাৰে দ্বিতীয়তে আপোনাৰ যদি খুব বেছি আৰ্থিক সমস্যা হৈ আছে আৰ্থিকভাৱে আপুনি সচ্ছল নহয় তেনে ক্ষেত্ৰত আপুনি বস্ত্ৰ দান কৰিব পাৰে এতিয়া মানুহে ক'ব আৰ্থিকভাৱে সচ্ছল নহয় কেনেকৈ মানুহক দান কৰিম আচলতে দান কৰিবলৈ এটা মন লাগে দান কৰিবলৈ আপুনি সৰু আপোনাৰ তাত পইচা নাই আপুনি সৰু বস্তু এটা দান কৰক সৰু বস্তু এটা দান কৰক বস্ত্ৰ যে একেবাৰে বহুত দামী কৰিব লাগিব তেনেকুৱা নহয় আপুনি সৰু মানে কম দামী বস্তু এটা দান কৰক তেনেকুৱাকৈ দান কৰক মানে দান এনেকুৱাকৈ কৰিব লাগে যেটো আপোনাৰ সামৰ্থৰ ভিতৰত সামৰ্থ থকাৰ ভিতৰত আপুনি দান কৰক আপুনি মহাদেৱৰ কৃপা লাভ কৰিব তৃতীয়তে আপুনি গাখীৰ দান কৰিব পাৰে তেতিয়া হলে কি হয় আপোনাৰ কুষ্টিত যে চন্দ্ৰমা থাকে সেই চন্দ্ৰমাৰ স্থিতি বহুত বেছি মজবুত হয় আৰু ই আপোনাৰ মানসিক অশান্তি নোহোৱা কৰে আৰু ধৰক আপোনাৰ খুব বেছি সংকট হৈ আছে হেয়া লাগিলে আপোনাৰ আৰ্থিক সংকট হ'ব পাৰে পাৰিবাৰিক হ'ব পাৰে আপোনাৰ কিবা ধৰক সংকট হৈ আছে সেই সময়ত আপুনি ঘি দান কৰিব পাৰে আপুনি যদি ঘি দান কৰে তেতিয়া আপোনাৰ সংকট নোহোৱা হোৱাত খুব বেছি সহায় কৰে গতিকে আপুনি যদি বিচাৰিছে আপোনাৰ ভাল দিন আহক তেনে ক্ষেত্ৰত মহাশিৱৰাত্ৰি আহি আছে মহাশিৱৰাত্ৰিৰ সময়ত আপুনি এই চাৰি প্ৰকাৰৰ দান অৱশ্যেই কৰিব